এভৰিৱান আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি সঞ্জীৱতৰ ঘৰলৈ আহিছোঁ। ঘৰলৈ যামগৈ বাৰু, অফিচৰ পৰা বাহিৰে সোমালোঁ। পোলাও খাবলৈ ইমান মন গৈ আছিলে, ভাবিলোঁ আজি বনাওঁ আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। একেবাৰে চিম্পুল, মই সঁচাকৈ পোলাও ইমান ভালকৈ বনাব নাজানো, তথাপিতো ট্ৰাই কৰিছোঁ। নিজৰ খাবলৈ মন গ'লেতো সদায় বেলেগক কৈ থাকিব নোৱাৰি ন, বা সদায় হোটেলত গৈ খোৱাতকৈ নিজে এবাৰ ট্ৰাই কৰাটো ভাল। আগতেও বনাইছোঁ, কিন্তু মানে যিটো টেষ্ট হয় সেইটো নাহে। কিন্তু আজি বনাই চাওঁচোন মানে কেনেকুৱা হয়, আপোনালোককো দেখাম। যদি কিবা শুধৰণি কৰিব লগা থাকে আপোনালোকে জনাব। সেয়াই আজিৰ ভিডিঅ'টো এনেকেই ষ্টাৰ্ট কৰিছোঁ, একদম শেষলৈকে ধুনীয়াকৈ চাই থাকিব। আৰু আজি ভাবিছিলোঁ মই আপোনালোকৰ লগত দহি চিকেনৰ এটা ৰেচিপি শ্বেয়াৰ কৰিম, কিন্তু কি হ'ল জানেনে, মই মিঠা দৈ লৈ গ'লোঁ। আচলতে এনেকৈও অকণমান বনাব পাৰিলোহেঁতেন, কিন্তু চবেই নাখালে অকণমান দিগদাৰ হয়। সেয়েহে যিহেতু গৰম পৰিছে, ভাবিলোঁ দৈটো এনেকেই খাই দিওঁ, আৰু খাবলৈ ভালো লাগে। আগতে যে মই অকণো দৈ নাখাওঁ জানেনে, কিন্তু এতিয়া মানে টেষ্টবোৰ যে চেঞ্জ হৈছে, অকণমান ভাল পাবলৈ লৈছোঁ। তাতে মিঠা দৈটো, এইটো ইমান মিঠাও নাছিলে টেঙাও নাছিলে, মাজতে আছিলে। মাংসত দিব পাৰিলোহেঁতেন, কিন্তু ইহঁতে নাখাওঁ বুলি ক'লে, সেইটো কাৰণে নবনালোঁ। আৰু পাছত যদি কেতিয়াবা বনাওঁ তেতিয়া ৰেচিপিটো শ্বেয়াৰ কৰিম। আৰু এয়া দেখিছে নহয়, দৈত মই আইচক্ৰীম মিলাই খাইছোঁ। এনেকৈ বাৰু কোনে কোনে খাই কওকচোন। মই কিন্তু খাই মানে যিটি এনেকৈ মিলাই মেলি খাই বহুত ভাল পাওঁ। যি কি নহওক, দহি চিকেন নহ'লে, সেইটো কাৰণে ভাবিলোঁ পোলাওকে বনাই দিওঁ। এয়া গাজৰ আৰু পিঁয়াজ লৈছোঁ, বেলেগ পাচলি একো নাই, কাৰণ মানে পটককৈ প্লেন কৰি বনোৱা যে। আৰু এয়া ৰিফাইন তেল দিছোঁ, আৰু দিছোঁ অকণমান ঘিউ। আৰু কি জানেনে, যেতিয়া মোৰ কিবা এটা বস্তু খাবলৈ মন যায়, আৰু যেতিয়ালৈকে সেই বস্তুটো মই নাখাওঁ, তেতিয়ালৈকে মানে মোৰ মনটো কিবা ভাল লাগি নাথাকে, কিবা খুদুনি এটা আহি থাকে। খাই দিলেহে মানে মোৰ ভাল লাগি যায়। সেইটো কাৰণে যিমান পাৰোঁ সিমান, সেইটো কাৰণে মনলৈ খুব কমকৈ বস্তুবোৰ আনিবলৈ চেষ্টা কৰোঁ, যাতে কমকৈ খাওঁ আৰু মানে স্বাস্থ্যটো ঠিকে থাকে। বাকী যি কি নহওক, আগতেতো য'ত ত'ত গৈ খাই দিওঁ, মানে ৰেষ্টুৰেণ্ট তেনেকুৱা গৈ খাই দিওঁ, কিন্তু আজিকালি চেষ্টা কৰোঁ যাতে নিজে বনাই খাব পাৰোঁ। তেতিয়া মানে কি হয়, হেল্ডিও হয়, আৰু খাবলৈ যিটো মন গৈ থাকে সেইটো খোৱাও হৈ যায়। এয়া ধুনীয়াকৈ গাজৰখিনি দি লৈছোঁ, বেলেগ একো পাচলি নাই, মানে বিনছ চিনছ তেনেকুৱা একো নাছিলে, সেইটো কাৰণে অকল গাজৰেই দিলোঁ। কাৰণ যিটো পাইছোঁ বনাই দিছোঁ, আৰু খাবলৈ মন গৈছে যেতিয়া পটাপট বনাই খাব লাগে। আৰু এয়া চাউলখিনি মই 5 মিনিটমান তিয়াই ৰাখিছিলোঁ, তিয়াই ৰখাৰ পাছত এনেকৈ দি দিছোঁ। তেতিয়া মানে ভাল হয় বুলি কোৱা শুনিছোঁ। আৰু কাৰণ ময়ো নিজেনো ক'ত বনোৱা ন, লোকক দেখিহে বনোৱা। আৰু মোৰ আজি কেমেৰামেনজন ভাল নহয়, দেখিছে নহয়, একদম কেনেকৈ ভিডিঅ' কৰি দিছে, অকল কুকাৰটোহে ওলাইছে, বাকী একো বস্তু ওলোৱা নাই। আৰু এয়া ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ। আৰু এইবোৰ মানে ড্ৰাই ফ্ৰুটছ যিমান বেছি থাকে সিমান খাবলৈ বেছি টেষ্টি হয়। মই ভাল পাওঁ, বেলেগে চাগে ভাল নাপাব পাৰে, কিন্তু মই তেনেকৈ ভাল পাওঁ। আৰু যিটো বস্তু মানে বনাওঁ ভালকৈ বনাব লাগে। আৰু এয়া অকণমান নিমখ আৰু অকণমান চেনি দি দিছোঁ, কাৰণ পোলাওটো যেতিয়া অকণমান মিঠা হয় খাবলৈ, তেতিয়া ভালো লাগে। চেনিটো মই একদম অকণমান দিছোঁ, কাৰণ মই ড্ৰাই ফ্ৰুটছ বহুত দি দিছোঁ, আৰু কিচমিচো অলপমান সৰহকৈয়ে দিছোঁ। সেইটো কাৰণে বেছি মিঠা হ'লেও পায়সৰ নিচিনা হৈ যাব ন, সেইটো কাৰণে। আৰু এয়া গৰম পানী দিছোঁ, যাতে সোনকালে হয় আৰু মই সোনকালে খাবলৈ পাওঁ। আৰু দি দিছোঁ ধুনীয়াকৈ। তাৰপিছত কুকাৰৰ ঢাকনাখন লগাই দিছোঁ, আৰু এটা চিটি দিছোঁ, হৈ গ'ল পোলাও। একদম চিম্পুলকৈ বনাইছোঁ, সঁচাকৈ খাবলৈ ভাল হৈছিলে। কাৰণ চিৰঞ্জীৱে আগতে নাখায়, মানে পোলাও খাই সি ইমান ভাল নাপায়, কিন্তু আজি খাইছে, মানে আজি খাবলৈ ভাল পাইছে। আচলতে চিম্পুলকৈ বনালে চবেই খাবলৈ ভাল পায়, আৰু বেছি যদি কিবা কিবি দি দিওঁ, খাবলৈ বেয়া হ'লে সেইখিনিতো এনেই নষ্ট। সেইটো কাৰণে যিমান পাৰোঁ চিম্পুলকৈ বনাবলৈ চেষ্টা কৰোঁ। যিটো বস্তু মই মানে ভালকৈ নাজানো, সেইটো চিম্পুলকৈ সদায় বনাবলৈ চেষ্টা কৰোঁ। আৰু এয়া এফালে এজনে এয়া মানে মাংস বনাই আছে, আৰু আনফালে এয়া মই পিঁয়াজৰ ৰিংছবোৰ বনাই আছোঁ। কাৰণ ফটো এখনটো তুলিবই লাগিব ন, ফটোখন নতুলিলে কেনেকৈ হ'ব। ধুনীয়াকৈ সজাই প্লেটিং কৰি ইফালে নেমুও কাটি থৈছোঁ, কাৰণ মাংস থাকিলেতো নেমুটো লাগেই। আৰু এয়া এইজন ভিডিঅ'গ্ৰাফাৰ ভাল, দেখিছে নহয়, ইমান ধুনীয়াকৈ ভিডিঅ' কৰি দিছে। সিজনে মানে তেনেকৈ নাহে, মানে নকৰে যে, সেইটো কাৰণে সিজনে একদম মানে ওপৰে কৰি দিছে। আৰু যি কি নহওক, এনেকেই ভিডিঅ'টো বনালোঁ, কাৰণ আজিকালি ভিডিঅ'বোৰ দি ভাল লগা হৈছে। আপোনালোকেও চাবলৈ লৈছে ভিডিঅ'বোৰ, যদি পাৰে শ্বেয়াৰ কৰি দিবচোন, তেতিয়া মানে বেলেগেও চাব পাৰিব। আৰু এয়া দেখিছেই নহয়, মাংসৰ কালাৰটো ইমান ধুনীয়া আহিছে। বেকগ্ৰাউণ্ডত মিউজিকটো শুনিছে, কাৰণ সেইজনে গান নবজোৱাকৈ, মানে মিউজিক নলগোৱাকৈ একদম একো বনাব নোৱাৰে। এয়া মাংসৰ কালাৰটো দেখিছেগৈ, গম পাইছে কিমান বেছি টেষ্টি। সি এনেও মাংস বহুত বেছি ভাল বনায়। আৰু এয়া মোৰ পোলাও ৰেডি, কিমান বেছি ধুনীয়া হৈছে চাবচোন। মই হেতাখনেৰে লৰাই দিম, আৰু এটা হৈ গৈছে, মানে মই যিটো বিচাৰিছিলোঁ সেইটোৱে হৈছে। আচলতে চিম্পুলকৈ বনোৱা বস্তুবোৰ ভালেই হয়, বেছি মানে কমপ্লিকেটেড কৰি পেলালেহে নষ্ট হয়গৈ। এয়া দেখিছেই নহয়, ধুনীয়া হৈছে। ৰক্ষা, খাবলৈ মন গৈ আছিলে, আৰু এনেকৈ ধুনীয়াকৈ বনাই খালোঁ। মানে হেঁপাহটো পলালে, আকৌ চাগে এমাহ দুমাহমানৰ মূৰত খাবলৈ মন যাব, আকৌ এনেকৈয়ে বনাই খাই দিম। আৰু এতিয়া কৰিছোঁ প্লেটিংটো, মানে মই
ফটো এখন মাৰিবৰ কাৰণে কৰিছিলোঁ কাৰণ মোৰ যিহে এলাহ ইমান বাচন ধুই থাকিবলৈ মোৰ ধৈৰ্য নাই আৰু অফিচৰ পৰা গৈ ইমান বেছি ভাগৰ লাগে কি ক'ম আৰু ইয়াত দেখিছে নহয় দেখি বাৰু খাওঁ খাওঁ লাগিছে নাই মোৰ এতিয়া চাই আকৌ খাবলৈ মন গৈছে কিন্তু হ'ব আৰু একো নাই অলপ দিনলৈ তেনেকেই থাকিম আৰু এয়া মোৰ প্লেট অকণমান মিঠা দৈও লৈ লৈছোঁ কাৰণ মই দহি চিকেন খাম বুলি কৈছিলোঁ যে আৰু এয়া ৰাতি 11টা বজাত চিৰঞ্জীৱে মোক থ'বলৈ আহিছিলে আৰু কি জানেনে যেতিয়াই মই চিৰঞ্জীৱহঁতৰ ঘৰত সোমাওঁ তেতিয়াই মোৰ ঘৰ সোমালে 10:30 11টা বাজি যায় আজিও ঠিক একেই কিন্তু আমি আহোঁতেই আজি বৰষুণে পালে সেইটো কাৰণে সিও ৰেইনকোটযোৰ পিন্ধি ল'লে বাকী আজিৰ ভিডিঅ'টো ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ পেজখন ফ'ল' কৰি দিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবত চাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ আপোনালোক সকলো ভালে থাকক বাই